অলৰেডি আমাৰ যেটো এই যাত্ৰা প্ৰথম পৰ্যায়ৰ আছিলে সময় পৰিৱৰ্তনৰ যাত্ৰা মাটি বচাও জাতি বচাও যাত্ৰা ই অলৰেডি সাংঘাতিক ধৰণে অসমত ই এটা ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিছে কাৰণ এই যাত্ৰাৰ আমাৰ উদ্দেশ্য আছিলে যে এই যাত্ৰাৰ যোগেদি বিজেপিয়ে যেটো অসমত সন্ত্ৰাস সৃষ্টি কৰিছে চাৰিওফালে ভয় ভাবুকি যেটো সৃষ্টি কৰিছে চাৰিওফালে যেটো ঘৃণা আৰু বিভাজনৰ ৰাজনীতি বিজেপিয়ে সৃষ্টি কৰিছে এই গোটেইবিলাক চাৰিওফালে বিজেপিয়ে যেটো দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতি সৃষ্টি কৰিছে চাৰিওফালে বিজেপিয়ে যেটো সিন্ডিকেটৰ ৰাজনীতি সৃষ্টি কৰিছে এই গোটেইবিলাকৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে কিন্তু ৰাইজৰ সাহস নাই ৰাইজে ভয় কৰে গতিকে গৌৰৱ গগৈৰ নেতৃত্ব আমি যেতিয়া এই যাত্ৰা উলিয়াইছো সকলো ৰাইজৰ সাহস হৈছে ৰাইজৰ মনোবল বাঢ়ি আহিছে আমাৰ কৰ্মীৰ মনোবল বাঢ়ি আহিছে আৰু সেই কাৰণে ইয়াতো আপোনালোকে আজি নিজে স্বচক্ষুৰে দেখিলে ৰাইজ এই যাত্ৰাত গৌৰৱ গগৈৰ সেই সাহসত ৰাইজ সকলো আজি বিজেপিক উৎখাত কৰিবলৈ আৰু বিজেপিৰ এই অন্যায় অপশাসনৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰিবলৈ ৰাইজ সকলো আগবাঢ়ি আহিছে এইবিলাকতো এনেকুৱা কথা বহুত কালিলৈকে ৰজনীনাথিকে ৰাতি দেখোন 10টালৈকে আমাৰ লগতে ঘূৰি আছে এইবিলাক হৈছে এটা অপপ্ৰচাৰ বিজেপিয়ে চলাইছে তেওঁলোকে এনেকুৱাই অপপ্ৰচাৰ চলাই থাকে তাৰ বাহিৰে কোনো কাম নাই এইটো বিদ্ৰোহ নহয় কংগ্ৰেছ কৰ্মীৰ মনৰ দুখৰ কথা সভাপতিক নকৈ কাক ক'ব সভাপতিক নকৈ সভাপতিয়ে শুনিব আৰু যি সভাপতিয়ে নুশুনে সেই সভাপতিয়েই নহয় গতিকে কংগ্ৰেছ কৰ্মী কোনো বিক্ষোভ নহয় তেওঁলোকে মনৰ দুখৰ কথা কৈছে এইটো ৰাজনীতিত থাকিবে মনৰ দুখৰ কথা কৈছে আৰু কংগ্ৰেছ কৰ্মীৰ কোনো মনোবল যাতে নেভাঙে তাৰ কাৰণে সভাপতিয়ে সকলোকে উৎসাহ দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221